বৰক্ষেত্ৰীশ্বৰলৈ গৈ অভিভূত পলিং প্ৰিজাইডিং বিষয়াৰ দল 5 মেত নলবাৰীৰ বৰক্ষেত্ৰীশ্বৰৰ দুৰ্গম স্থানলৈ 51টা ভোট কেন্দ্ৰলৈ যন্ত্ৰচালিত নাওৰে গৈছিল পলিং বিষয়াৰ দল। নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ চৰ অঞ্চলৰ 51টা ভোট কেন্দ্ৰত আজি শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া। চৰ অঞ্চলৰ 51টা ভোট কেন্দ্ৰক 2টা মণ্ডল আৰু 13টা ছেক্টৰত ভাগ কৰি নিজ নিজ ভোট কেন্দ্ৰলৈ যোৱা পলিং প্ৰিজাইডিং বিষয়াৰ দল অভিভূত হৈ পৰে চৰৰ লোকসকলৰ শৃংখলাবদ্ধতা দেখি। চৰৰ লোকসকলক লৈ থকা ধাৰণা সলনি হৈ পৰাৰ কথা ব্যক্ত কৰে পলিং বিষয়াৰ দলটোৱে। 144 নম্বৰ চেণ্টাৰ নম্বৰ 144 আৰু স্কুলখন আছিলে মিলন হাই স্কুল। আমি 5 তাৰিখে ইয়ালৈ আহিলোঁ ভোট গ্ৰহণ কেন্দ্ৰলৈ। প্ৰথমবাৰৰ কাৰণে চৰ অঞ্চললৈ আমি ভোট গ্ৰহণ কৰিবলৈ আহিছোঁ। প্ৰথম অৱস্থাত যদিও আমি অকণমান মনত এটা সন্দেহৰ ভাৱ আছিল, কিন্তু ইয়াত আহি আমাৰ উপলব্ধি খুবেই ভাল। মানুহখিনিৰ পৰা যিটো সঁহাৰি পাইছোঁ আমি তেখেতসকলৰ ওচৰত কৃতজ্ঞ। আৰু এই 3 দিন থাকি আমাৰ খুবেই ভাল লাগিছে। আমাৰ কাৰণে এটা নতুন পৰিৱেশ আৰু ভোটাৰসকলে খুব সহযোগ কৰিছে, কোনো অসুবিধা পোৱা নাই। তেখেতসকলে স্মুথলি ভোটদান কৰিছে আৰু বয়সীয়াল মানুহসকলৰ যিটো ভোটদানৰ আগ্ৰহ সেইটোত আমাৰ খুব ভাল লাগিছে। ভোটিং পাৰ্চেণ্টেজ খুবেই ভাল, গতিকে অভাৰঅল আমাৰ কাৰণে খুবেই ভাল। প্ৰতিকূল বতৰকো নেওচি শৃংখলাবদ্ধভাৱে ভোটদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰৰ লোকসকলৰ আচাৰ ব্যৱহাৰত সন্তুষ্ট হৈ পৰে প্ৰথমবাৰৰ বাবে চৰ অঞ্চলত ভৰি থোৱা একাংশ বিষয়া কৰ্মচাৰী। এক্সপিৰিয়েঞ্চটো বহুদিনলৈ মনত থাকিব, মানে পজিটিভ হিচাপে মনত থাকিব। আৰু চৰ অঞ্চলৰ প্ৰতি আমাৰ যিটো ধাৰণা সেই ধাৰণাটো প্ৰেক্টিকেল নাছিল, গতিকে এতিয়া প্ৰথমবাৰৰ বাবে আহি দেখিছোঁ যে মানুহখিনিৰ যিটো সহানুভূতি বা এই ভোটৰ প্ৰতি যিটো আগ্ৰহ সেইটো সঁচাকৈ মানিবলগীয়া। কোনো অসুবিধা পোৱা নাই, কোনো হুলস্থুল নাই আৰু মানুহখিনিৰ ৰেছপন্সটো খুবেই ভাল। আমি যেনেদৰে হেৰি কৰিছোঁ তেখেতসকলে তেনেকৈ খুব সুকলমে ভোটদান কৰিছে। বৰক্ষেত্ৰীশ্বৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সমাপ্ত কৰি উভতি অহাৰ পথত চৰ অঞ্চলৰ ৰাইজক লৈ এক নতুন অভিজ্ঞতা হোৱাৰ কথা ব্যক্ত কৰিলে নিৰ্বাচনী দায়িত্ব গ্ৰহণ কৰি উভতি অহা বিষয়াৰ দলটোৱে। ৰুগীয়া ভোটাৰো পাইছোঁ, হয়। ৰুগীয়াসকলে তেখেতসকলক আমি যিমান পাৰোঁ সিমান মানে প্ৰথমতে ভোটদান কৰাৰ কাৰণে সুবিধা দিবলৈ চেষ্টা কৰিছোঁ। নাজানো কিমান কৃতজ্ঞ হৈছে। আৰু দেখিছোঁ বহুতো মানে তিৰোতাই সৰু কেঁচুৱালৈ আহিছে, গতিকে যিটো মানে আমাৰ কাৰণে অকণমান নতুন এনেকুৱা হেৰিটো আমি ফেচ কৰা নাই। যদিও ইলেকশ্যন যিটো বহুবাৰ কৰিছোঁ, কিন্তু এই ধৰণৰ হেৰিটো পৰিৱেশটো প্ৰথম পাইছোঁ। থেংক ইউ। ভাংনামাৰীৰ পৰা ৰমজান হাবিবৰ ৰিপৰ্ট, অসম ভইচ।